জুন মাহত মই নিজে আহি বৰপেটা পাকাবেতবাৰী সৰভোগ চেঙা বাগবৰ মন্দিয়া সব জায়গাত মই নিজে আহি আপোনালোকক 10,000 টকাৰ চেক মই দি থৈ যাম হ'ব কিন্তু মোৰ মন 10,000 টকা দিয়া নহয় 30 লাখ মহিলাই 10,000 কৈ টকা পাব 3,000 কোটি টকা মোৰ পৰা যাব যদি আমি মহিলাক 25,000 কৈ টকা দিও আমাক 7,000 কোটি টকা লাগিব আৰু মই যোগাৰ কৰিম যদি গ্যাস কমাব পাৰিছো চাউল বিনামূলীয়া দিব পাৰিছো নিমখ তেল সব যদি ৰাইজৰ বাবে কৰিব পাৰো মহিলাসকলক আৰু 25,000 টকাও মই দিব পাৰিম কিন্তু মহিলাসকলে মোক এটা সহায় কৰিব লাগিব এই 10,000 টকাটো পোৱাৰ পিছত আপোনালোকে এই টকাটো স্বামীৰ ব্যৱসায় দিয়ক মোৰ আপত্তি নাই বুলে মোৰ হাজবেণ্ডে ঠেলা চলাই ই নতুন এখন ঠেলা কিনক ৰিক্সা চলাই সবজি বেপাৰ কৰে দিয়ক যদি স্বামীক নালাগে নিজে গৰু লক হাল লক কোনো কথা নাই কিন্তু মোবাইল কিনি টকাটো খৰচ কৰিব নালাগে হ'ব অহা বছৰ যদি পাৰো মোবাইল এটা মই নিজে দি দিম আপোনালোকক কিন্তু এই 10,000 টকা মোবাইলত খৰচ কৰিব নালাগে যি সকলে ভাল কৰি খৰচ কৰিব তেওঁলোকক 10ৰ জাগাত মই 25,000 টকা আৰু দি দিম হ'ব বুজি পালে কিন্তু যোন যাৰ আকৌ 3টা বাচ্চা আছে আকৌ 4 নম্বৰ কৰি দিব হিটো নাপাব আকৌ আজি 3টা আছে পালে আকৌ অহা কালি 4 হৈ গল তেতিয়া কি হ'ব তেতিয়া পাবনে নাই সেই কাৰণে আমি 3টা বাচ্চা যদি আমাৰ থাকে লৰা ছোৱালীক আমি পঢ়া শুনা কৰাব পাৰিম সেই কাৰণে মই বহুতে খুদিছে এই 10,000 টকাটো 3টা বাচ্চা কিয় লাগে মই এই কাৰণে বিচাৰিছো আমাৰ অসমত হিন্দু হক মুছলমান হক সকলোৰে ঘৰবোৰ যাতে ভাল হয় কম সন্তান হলে লৰা ছোৱালী স্কুলত যাব কলেজত যাব ডাক্তৰ হ'ব ইঞ্জিনিয়াৰ হ'ব বেছি বাচ্চা হলে কাৰো কোনো স্কুলত গৈছে নে নাই খাইছে নে নাই কোনো খবৰে নাথাকে সেই কাৰণে আমি 10,000 টকাটো এনেকে দিব খুজিছো যাতে মহিলাসকলে ঘৰখন চলোৱাটো সহায় কৰিব পাৰে নিজেও আগবাঢ়ি যাব পাৰে আৰু নিজৰ স্বামীকো সহায় কৰিব পাৰে ঠিক কথা কৈছো নে মই শ্ৰদ্ধাৰ ৰাইজ আমি আৰু বহুত কাম কৰিব খুজিছো 1 অক্টোবৰৰ পৰা ৰান্ধনী দৰমহা বাঢ়িব অংগনবাদী কৰ্মী সহায়িকাৰ দৰমহা বাঢ়িব 1 অক্টোবৰৰ পৰা আশাৰ দৰমহা বাঢ়িব আৰু টিউটৰ বিলাকৰো সমস্যা সমাধান হ'ব বিদ্যালয় প্ৰাদেশিকৰণৰ কামবিলাকো আমি আগুৱাই লৈ যাম অৰ্থাৎ আমাৰ অসমখনক আমি সমস্যা মুক্ত কৰিব খুজিছো বৰপেলাত বান সমস্যা গৰাখহনীয়া সমস্যা এইবিলাকৰ লগে লগে মানুহৰ জীৱনৰ সমস্যাবিলাকো আমি সমাধান কৰিব খুজিছো শ্ৰদ্ধাৰ ৰাইজ আজি আমি বৰপেটা জিলাৰ উন্নতিৰ বাবে আমি যিমানখিনি পাৰো আজি কাম কৰিছো এতিয়া আমিনগাঁৱৰ পৰা ইমান দিন বৰপেটা ৰাইজৰ আপত্তি আছিল যে আমাৰ নেশ্যনেল হাইৱে নাই এতিয়া আমিনগাঁৱৰ পৰা বৰপেটালৈ নেশ্যনেল হাইৱে হ'ব ৰাখ মন্দিৰৰ যিটো সমস্যা হ'ব তাক মই যেনে তেনে সমাধান কৰি দিম চিন্তা কৰিব নালাগে হ'ব ঠিক কথা কৈছো ৰাস্তাও ডাঙৰ হ'ব আৰু বৰপেটালৈকে ৰেলগাড়ীও আনিম মই আমি লাহে লাহে বৰপেটা জিলাৰ সকলো সমস্যা আমি দূৰীকৰণ কৰিম আজি আপোনালোকে দেখিছে প্ৰথমবাৰৰ কাৰণে পাটবাউসী সত্ৰ বৰপেটা সত্ৰ এতিয়া বহৰিটো কৰিম সত্ৰবিলাকৰ আমি ভাল কাম কৰি আছো নামঘৰবিলাকৰ আমি ভাল কাম কৰি আছো আৰু আমাৰ অসমত হিন্দু মুছলমান সকলোৱে চৰকাৰী আঁচনি সমানে লাভ কৰিছে আজি আপোনালোকে চিন্তা কৰক
পাকা বেতবাৰী মন্দিয়া আটাইতকৈ বেছি মুছলমান মানুহ আছে মই ইচ্ছা কৰিলে ক'ব পাৰিলোহেঁতেন যে বৰপেটাত অৰুণোদয় 40,000 দিম তাতে 20,000 দিম মই কৈছো নেকি কেতিয়াবা এনেকুৱা যেনেকে মাকে নিজৰ ল'ৰা ছোৱালীক সমানে ভাত খুৱাই দিয়ে পায়স বনালে সমানে দিয়ে তেনেকে মই আজি সকলোৰে কাৰণে চিন্তা কৰিছো সকলো মানুহে আগবাঢ়ি যাওক যদি আমাৰ কৰ্মীবিলাকক টকা তুলিব লগাই দিলোহেঁতেন সিহঁতৰ ঘৰবিলাকো পকি হৈ গ'লহেঁতেন কিন্তু আজি অসমত চাকৰিৰ নামত কোনো বাপৰ বেটাই কাৰোৰ পৰা 1 টকাও খাব নোৱাৰে আজি আমি নিয়ম বনাই দিছো যদি বিজেপি নাহিলেহেঁতেন কোনোবাই সপোনতো কল্পনা কৰিব পাৰিলেহেঁতেন নেকি যে এপিএছ এচিএছৰ চাকৰিও ঠেলা চালকৰ ল'ৰা ৰিক্সা চালকৰ ল'ৰাই পাব পাৰে এই কথা কোনোবাই চিন্তা কৰিব পাৰিলেহেঁতেন নেকি আজি কোনে চাকৰি পাইছে ঠেলা চালকৰ ল'ৰা ৰিক্সা চালকৰ ল'ৰা খেতিয়কৰ ল'ৰা আজি অসমত সকলোৱে জানি পাইছে বুজি পাইছে যে মোৰ ল'ৰাটোক যদি মই ভালকৈ পঢ়া শুনা কৰাও কৰবাত নহয় কৰবাত চাকৰি এটা পাব আৰু যোনে চাকৰি নাপায় তাৰ কাৰণে আমি আৰু আঁচনি আনিছো যে 2 লাখ টকা চৰকাৰে দিব একো বন্ধকত দিব নালাগে মৰ্টগেজ দিব নালাগে 2 লাখকৈ টকা আমি ল'ৰাজনক দিম সি ব্যৱসায় কৰক উদ্যোগ কৰক 2 লাখৰ ওপৰত বেংকত লোন ল'ব 2 লাখ টকালৈকে চৰকাৰে ডাইৰেক্টলি ল'ৰাজনক সহায় কৰিব এতিয়া ইন্টাৰভিউ চলি আছে প্ৰত্যেক বছৰত প্ৰত্যেক সমষ্টিৰ 1000 ল'ৰাকৈ আমি দি গৈ থাকিম আগত কোনবাই চিন্তা কৰিছিলে লুঙ্গি ধুতি খুটা কম্বল আঠুৱা বাস লাখপতি বাইদেউ টকা কাক লাগিব মাই কাক লাগিব হাত দাং ঠিক আছে কংগ্ৰেছৰ দিনত লাখপতি বাইদেউ আছিলে নেকি কংগ্ৰেছৰ দিনত এইবোৰ স্কিম আছিলে নেকি এতিয়া জুন মাহত মই নিজে আহি বৰপেটা পাকা বেতবাৰী সৰভোগ চেঙা বাগবৰ মন্দিয়া সব জায়গাত মই নিজে আহি আপোনালোকক 10,000 টকাৰ চেক মই দি থৈ যাম হ'ব কিন্তু মোৰ মন 10,000 টকা দিয়া নহয় 30 লাখ মহিলাই 10,000 কৈ টকা পাব 3,000 কোটি টকা মোৰ পৰা যাব যদি আমি মহিলাক 25,000 কৈ টকা দিও আমাক 7,000 কোটি টকা লাগিব আৰু মই যোগাৰ কৰিম যদি গ্যাস কমাব পাৰিছো চাউল বিনামূলীয়া দিব পাৰিছো নিমখ তেল